ছোৱালীজনী আহিলে বৰ ভাল হ'ব। বেচেৰা অখণ্ডটোলৈ মোৰ বৰ বেয়া লাগে। মাজে মাজে সি ওলাই গৈছিল। এতিয়া মই বিচনাত পৰি থকাৰ দিন ধৰি সি বাহিৰলৈ ওলাইয়ে যাব পৰা নাই। পৰি, তই দুদিনমান চাই ল। যদি কিবা খেলি মেলি লাগে তই কিবাকে হ'লেও মোক খবৰ দিবি। মই নিজে গৈ তোক লৈ আহিম। টকা পইচা আমাৰ কাৰণে ইমান ডাঙৰ বস্তু নহয়। আহা, সেইবোৰ চিন্তা কৰিব নালাগে বুলি কৈছো নহয়। মই আছোতো। তুমি পঢ়া শুনা কৰাৰ পিছতো এনেকৈ কাম কৰিবলৈ যে সংকোচ কৰা নাই, সেইটোহে মোৰ বৰ ভাল লাগিছে। যোৱা বছৰ গ্ৰেজুৱেশ্যন কমপ্লিট হোৱাৰ পাছত মই কেইটামান সৰু সৰু ল'ৰা ছোৱালীক পঢ়ুৱাওঁ। হয় নেকি? নিজৰ হাত খৰচটো ওলোৱাৰ উপৰিও খুৰা খুৰীৰো অলপ সহায় হয় দিয়কচোন। সিহঁতৰ চিনাকি ছোৱালী এজনী বোলে এনেদৰে চহৰত কোনোবা মালিকৰ ঘৰত থৈছিল। তাতেই ছোৱালীজনীৰ সৰ্বনাশ কৰিলে। এতিয়া কথাটো এনেকুৱা হৈছে, মালিকৰ ভয়ত সিহঁতে পুলিচকো ক'ব পৰা নাই। তাতে আকৌ তোমাৰ ইমান চিন্তা কৰিবলৈ কি হৈছে? নিজৰ ছোৱালীজনীও এনেদৰে বেলেগৰ ঘৰতে আছে দেচোন। পৰি, তুমি এইবোৰ কাম ক'ত শিকিছা? কোনবোৰ? এই পাচলি কটা, ভাত ৰন্ধা। এইবোৰ কিবা শিকিব লগা কাম জানো? সৰুৰে পৰা দেখি দেখিয়ে শিকিছো। তাৰমানে তুমি ভাত ৰান্ধিবও জানা? জানো। খুৰীদেউ কৰবালৈ গ'লে ময়েতো ভাত ৰান্ধো। ভালেই হ'ব দিয়া। মই কেতিয়াবা কৰবালৈ ওলাই গ'লে তুমিয়েই ভাত ৰান্ধিব পাৰিবা। তই কি ৰন্ধা কথা কৈছ অখণ্ড? নহয় মানে ছাৰ, মই কেতিয়াবা কৰবালৈ গ'লে পৰিয়েই ভাত ৰান্ধিব পাৰিব। তই পিছে পাকঘৰত সোমাব দিবি জানো? ছাৰেও যে আৰু কথা কয়। কিয় পাহৰিলি? মানে একো নহয়, একো নহয়। ইমান সোনকালে মত সলাই দিলি? সকলো কথা এতিয়াই উলিয়াব লাগেনে বাৰু? নকওঁ দে। পৰি, এই তুমি বাইদেউৰে খোজ কঢ়া নে? নাই ছাৰ, এতিয়াহে কৰোঁ। বাৰু তুমি অকমান চলাচল কৰাই দিয়া, মই অকমান বাহিৰৰ পৰা আহোঁ। হ'ব। অখণ্ড দা, তুমি তাৰমানে মোৰ বিষয়ে কিবা এটা কৈছা? নহয় মানে তোমাক দেখাৰ আগতে, মানে তুমি ইয়ালৈ অহাৰ আগতেই। মোক লগ পোৱাৰ আগতে মোৰ বিষয়ে কথা কৈছা? আচৰিত। মানে যেতিয়া গম পালো ৰাজেন খুৰা ইয়ালৈ ছোৱালী এজনী আনিবলৈ গৈছে, তেতিয়াই। ঠিক আছে, কি কৈছিলা কোৱাচোন? নালাগে দিয়া, শুনিলে কিজানি বেয়াই পোৱা। আৰে, বেয়া পাব লগা কথা হলেতো পামেই। সেইকাৰণেতো কৈছো, শুনিব নালাগে। ঠিক আছে, নাপাওঁ দিয়া। কি কৈছিলা কোৱাচোন? মই মানে কৈছিলো, এইখন ঘৰত যিয়েই নাহক কিয় মই কিন্তু পাকঘৰত সোমাবলৈ নিদিওঁ। নোসোমাও। বেয়া পালাই? আৰে, তুমিয়েচোন কৈছা পাকঘৰত নোসোমাবা বুলি। নোসোমাও। তেতিয়া তোমাক দেখা নাছিলো নহয়। এতিয়া পিছে পাৰিবা? কিয়? মই ভাবিছিলো কোনোবা লেতেৰা পেতেৰা আহিব। পিছে তুমিতো একদম চাফা। চিগাৰেটটা দিয়া। ভালে আছা? আছো। আৰু কিবা দিম নেকি? নাই, নালাগে। বৰুৱা, আকৌ চিগাৰেট হুপিছে? নাই, এনেই জ্বলালো আৰু আপোনালৈও ৰৈ থকা হ'ল। আৰু চিগাৰেটটো ঘৰত গম পায়নে নাই? কি মন্থৰাৰ চৰিত্ৰত সোমাইহে। এইবোৰ গম পালে সেইখন ৰামায়ণেই হয় নে মহাভাৰতেই হয় ক'ব নোৱাৰো। কিন্তু তাৰমানে মাজে মাজে আপুনি কাম ফেৰা কৰি থাকে? নাই, খুব মন গ'লে কেতিয়াবা। খুব মন যোৱা কাৰবাৰটো সদায় হয় চাগে। নকৰিব। যোৱাবাৰ ডাক্তৰে ষ্ট্ৰিক্টলি মানা কৰা নাছিল জানো? হাৰ্টৰ অসুখ, পানী লগা জ্বৰৰ নিচিনা ইমান সোনকালে ভাল হৈ যায় বুলি নাভাবিব। পিছে প্ৰেছাৰৰ দৰৱখিনি কণ্টিনিউ কৰি আছেনে নাই? মাজে মাজে ইৰেগুলাৰ হয়, কিন্তু কৰি আছো। ভালে থাকোঁতে ৰেগুলাৰিটি মেইনটেইন কৰক। বিচনাত পৰি যোৱাৰ পিছত এইবোৰ কৰি একো লাভ নাই। হ'ব দিয়ক, এই পেলালো। আপোনাক কিন্তু ধন্যবাদ দিব লাগিব। এই পৰিণামৰ ছোৱালীজনী অহাৰ পাছত
আমাৰ এওঁক অলপ সতেজ সতেজ লাগিছে। হ'বইতো, মই নিজে গৈ বিচাৰি আনিছোঁ। আৰু আপোনালোকো কিন্তু বৰ লাকি মানুহ দেই, তেনেকুৱা ছোৱালী খপকৈ পাবলৈ নাই। সেইটোতো হয়েই, এই অখণ্ডৰ কাম কাজতো বেছ সহায় হৈছে। পাখন্দই বৰ ভাল পাইছে চাগে। তেনেকৈ নক'ব, সি মোক বাৰে প্ৰতি কৈ থাকে আপোনাক বুজাবলৈ। তাৰ নামটো পাখণ্ড নহয়, এই অখণ্ডহে। জানো জানো, মই তাক জানি বুজিয়ে জোকাই থাকোঁ। সি মোক একো ক'বও নোৱাৰে, কিন্তু ভিতৰি ভিতৰি যি সি জ্বলি থাকে, তাৰ মুখত কিন্তু সেই গণটো যেনে তেনে ফুটি উঠে। আচ্ছা আচ্ছা, বাৰু বৌৰ ডেভেলপমেণ্ট কেনেকুৱা? এতিয়া ভাল, বহুতখিনি ভাল পাইছে বুজিছেনে। বাইদেউ, আপুনিচোন বহুতখিনি ভালকৈ খোজকাঢ়িব পাৰিছে। ইচ্ছা কৰিলে পেংডাল এৰিব পাৰে, কিন্তু ডক্টৰে মোক কৈছিলে, মইহে কিবা সাহসকণ গোটাব পৰা নাই। পাৰিব দিয়ক, আপুনি চেষ্টা কৰকচোন। পেংডাল মোক দিয়ক। পৰি কিবা কাৰণত উজুতি খাব লাগিলে কথা বৰ বেয়া হ'ব। নপৰে নহয়, মইনো কিয় আছো। এতিয়া অলপ পাৰিছোনে? পাৰিছেতো, আৰু এসপ্তাহ পাছত আপুনি দৌৰিব পাৰিব। তোমাৰ মুখত ফুল চন্দন পৰক। আজি অত দিনে বিচনাখনত বাগৰি বাগৰি একেবাৰে আমনিয়ে লাগি গৈছিল। বাইদেউ, সেইদিনাখন দাদা আৰু বৌৰ ফটো ছাৰে মোবাইলত দেখুৱাইছিলে। তেওঁলোক নাহে নেকি? আহে অ', অফিচত ছুটি নাপায় কাৰণে আহিব নোৱাৰে। নাহিলে কি হ'ল, প্ৰায়ে ফোনত খবৰ লৈ থাকে নহয়। অঁ, ছাৰ ছাৰ, আপুনি চাহ খোৱা সময়ত শুই আছে যে, এয়া চাহ লওক। আবেলি সময়ত অকণমান বাগৰি দিলোঁ, কেতিয়ানো টোপনি গ'লো ক'বকৈ নোৱাৰোঁ। তই চাহ যে ইয়ালৈ লৈ আনিলি? হে, মইতো আপোনাক মাতিব আহিব খুজিছিলোৱেই, বাইদেৱে ক'লে তাতে দি থৈ আহ। হ'ব দে, আনিছোঁ যেতিয়া। বাইদেউৰে চাহ খালেনে? হে পৰিৰ লগত বহি লৈছে। বাইদেউ, আমাৰ ছাৰ আৰু ৰাজেন খুৰা একেবাৰে নলে গলে লগা বন্ধু নহয়নে? বাপৰে, নকবা আৰু। ইজনে সিজনক দেখা নাপালে পেটলে ভাতেই নাযায়। যিদিনা দেখা নাপায় সেইদিনা ফোন এটা হলেও কৰিব, যেন একেবাৰে প্ৰেমিক প্ৰেমিকাই। ৰাজেন খুৰা বোলে আমাৰ গাঁৱৰে মানুহ, আমি শুনিহে আছিলো। এইবাৰহে প্ৰথম লগ পাইছো। আমাৰ খুৰাহঁতে ৰাজেন খুৰাক বৰ সন্মান কৰে। মানুহজন বৰ সৰবৰাহী। আমাৰ চুবুৰীত কাৰোবাৰ কিবা এটা হলে তেওঁ খবৰ নোলোৱাকে নাথাকেই। ভালেই দেখোন, আজিকালিৰ দিনতো যে এনেকুৱা মানুহ আছে। তুমি ঠিকেই কৈছা। তেওঁ নথকা হলে এইখন চহৰত এটুকুৰা মাটি আমাৰ লোৱাটো সম্ভৱেই নহলহেঁতেন। এটুকুৰা মাটি তেওঁহে চাই দিছিল। আমাৰ এওঁৰ লগত একেলগে অফিচত চাকৰি কৰিছিল যদিও ছুটিৰ পিছত আহি আকৌ এবাৰ লগ হৈছিল। আমাৰ ৰাজীৱৰ পঢ়া শুনাৰ কথা আমাৰ এওঁতকে তেওঁহে বেছি খবৰ ৰাখিছিল। তেখেতৰ ল'ৰা ছোৱালীয়ে কি কৰে? ছোৱালীজনী বিয়া দিছে, ল'ৰাটোৱে বিজনেছ কৰে। আৰ্থিক অৱস্থা বেছ টনকিয়াল। আৰু বোৱাৰী? বোৱাৰীজনীও বৰ সাদৰী, যিয়ে লগ পাই সকলোৱে গুণেই গায়। ভালেই দেখোন। এতিয়া অৱসৰ পোৱাৰ পাছতো মানুহজনে বেছ নিয়ম নীতিত থাকে, সেইকাৰণে মানুহজন সুস্থ হৈ আছে। আৰু এটা কথা, মানুহজনে কেইদিনমান আগলৈকে বৰ আফচোচ কৰিছিল, ল'ৰাজনে যে চাকৰি নকৰে। এতিয়া পিছে? এতিয়া আকৌ আমাক দেখি কয়, মোৰ ল'ৰাই চাকৰি নকৰিলে যে ভালেই হ'ল, নহ'লে আপোনালোকৰ নিচিনাকৈ ল'ৰা বোৱাৰীক দেখাই নাপালোহেঁতেন। তাৰমানে আপোনালোকৰ দাদা বৌহঁতক দেখাই নাপায় নেকি? ঢেৰ চাকৰি। দাদাহঁতে চাকৰি কৰে, বাহিৰত থাকে, সঘনে ছুটি নাপায় নহয়। যেতিয়াই ছুটি পায় তেতিয়া মাজে মাজে আহে নহয়। মাক বাপেকৰ কাৰণে এইটো বেয়াই লাগে ন? সেইটোতো হয়, কিন্তু এতিয়া তুমিয়ে চোৱাচোন, কাম এটা কৰিবৰ বাবে তুমি আমাৰ ইয়ালৈ আহিছা। খুৰাৰটো বেয়া লাগিছেই দিয়াচোন, কিন্তু উপায়টো নাই, কামটো কৰিবই লাগিব।
সৰুকণা মাক, সৰুকণা মাক, সৰুকণা মাক শুনচোন। কি হ'ল? কি হ'লনো ইমানকৈ মাতি আছা যে? ল, ইমানবোৰ টকা ক'ত পালা? আমাৰ পৰিত দৰমহাৰ পইচা ৰাজেন দাই দি পঠিয়াইছে। হয় নেকি? কিমান আছেনো? পুৰা 16,000, 2 মাহৰ দৰমহা। ৰাজেন দাই কৈছিলে দেখোন প্ৰতিমাহে 9,000কৈ পাব। দৰমহা 9,000এই, কিন্তু ৰাজেন দাই কৈ মেলি তাইক 2,000 টকা ৰাখিব দিছে। তাই বোলে গোটেইখিনিয়ে দি পঠিয়াব বিচাৰিছিল। তাই আকৌ কিয় ৰাখিব লাগে? ধনী মানুহৰ ঘৰত থাকে, যেতিয়া যি লাগে তাকে পাব। উফ, গাভৰু ছোৱালী, অকমান ওলাই গলেওতো 2 পইচা লাগে। সেই বুলি ইমানো পইচা নালাগে দিয়া। তয়ো মানুহজনী আৰু। তাই ছোৱালীজনীয়ে ঘৰখনৰ কথা চিন্তা কৰি পইচাখিনি পঠিয়াই দিছে, তাতে সন্তুষ্ট থাক। নাই, তাই ৰখা 2,000 টকাটো এতিয়া তোৰ কাৰণে বেছি হ'ল, আমাক দিয়া 16,000টো কম হ'ল। ঐ, মই দিনে ৰাতিয়ে কষ্ট কৰিও আজিলৈকে ইমান পইচা একেলগে দেখাই নাই। হ'ব দিয়া, মই কথাৰ কথা এটাহে কৈছো, এইবাৰ কিন্তু ঘৰটো ভালকৈ বনাব লাগিব। এইবোৰ এতিয়া থাকক দেচোন, অকণমান পইচা সাঁচিবলৈ যত্ন কৰ। পৰিজনীৰ বিয়া বাৰুৰ কথা নাই জানো? তাৰোপৰি আমাৰ এই সৰুকণৰো পঢ়া পাতিৰ কথা আছে। হ'ব। এইবাৰ ৰাজেন দাক কৈ দিনটোৰ কাৰণে হ'লেও তাইক এবাৰ ঘৰলৈ আহিবলৈ ক'ম। কিমান দিন যে হ'ল তাইক দেখাই নাই, আহিলে আমাৰো ভাল লাগিব দেচোন। হ'ব দিয়া। সৰুকণ, অ সৰুকণ, এইফালে আছোন। পৰিবা তোৰ কাৰণে কি আনিছো চাচোন। এইয়া। বাহ, ইমান ডাঙৰ চকলেট। কিয় আনিছো জাননে? আজি যে মই টিউচনৰ পইচা পাইছো, সেইকাৰণে। এইয়া চা, কিতাপো আনিছো। তই যা, পঢ়গৈ। খুৰা। ঐ পৰি, ইমান দামী চকলেটনো কিয় আনিব লাগে? একো নহয় দে, সদায়তো নানো। আজি অলপ পইচা পাইছো কাৰণেহে আনিছো। আচ্ছা, ইমান ডাঙৰ কিতাপ ক'ৰ পৰানো আনিলি? কৃষ্ণ খুৰা দোকানৰ পৰা। 500 টকা দাম আছিলে, কিন্তু এবছৰ পুৰণা যে, সেইকাৰণে 200 টকাতে পালো। এই 500 টকাটো ল, সৰুকণক এযোৰ ভাল চাই জোতা কিনি দিবি। নেলাগে দে, তোৰ লগতে ৰাখচোন। তইতো ছোৱালী মানুহ, তোকোতো কানি কাপোৰ ঘঁহা পিহা এইবোৰৰ কাৰণে পইচা লাগে। অন্তত মই নিদিয়াকে তই চলিব পৰা যে হৈছ, সেইটোৱে বহুত। একো নহয়, সৰু ল'ৰা, মাজে মাজে কিবা এটা দি থাকিলে তাৰো মনটো ভালে থাকিব, আৰু পঢ়া শুনাতো মন বহিব। পিছে তোৰ লগত কিবা থাকিবনে নাই? থাকিব থাকিব। মই 1500 পাইছিলো নহয়, প্ৰায় 800 মানেই থাকিব। কেতিয়াবা লাগিলে কবি। নালাগে দে, তোৰ লগতে থাকক। সৰুকণৰ মাক, সৰুকণৰ মাক, কি হ'লনো? চা সেইফালে শুনচোন। কি হ'ল কোৱা? খুৰী, সৰুকণক এযোৰ ভাল চাই জোতা আনি দিবি। এই 500 টকাটো ল। হ'ব দে, আহ, সৰুকণৰ লগতে তয়ো কিবা এটা খাই ল'বি। ব'ল। হেৰি, আমাৰ পৰীৰ লক্ষণবোৰ মন কৰিছেনে বাৰু? মানে কিবা খেলি মেলি দেখিছে নেকি? খেলি মেলি নাই হে। তাই ছোৱালীজনী বৰ অধ্যয়নশীল। আজৰি সময়ত কিবা নহয় কিবা পঢ়িয়ে থাকে। আজিকালি ল'ৰা ছোৱালীৰ নিচিনাকৈ তাই মোবাইল খুচৰি নাথাকে। তাইৰ মোবাইলো আছে নেকি? তাকেতো, তাইৰ মোবাইল এটাও নাই। মই ক'লো, আমাৰ পুৰণা মোবাইলটোতে তোমাক চিম এখন লগাই দিওঁ দিয়া। তাই কি ক'লে? নালাগে বুলিয়ে ক'লে। মোবাইল লৈনো তাই কাক ফোন কৰিব? এনেই ভিডিঅ' চাই থকা হ'ব বোলে। এনেই থকা সময়খিনিত কিতাপে পঢ়ি থাকিব পাৰিব বোলে। মোক কোৱা নাই কিয়? মই কেইখনমান ভাল ভাল কিতাপ আনি দিলোহেঁতেন। ময়ো কৈছিলোঁ। তাই ক'লে, নালাগে দিয়ক বাইদেউ, ঘৰতে জিকে মেগাজিন যিখিনি কিতাপ আছে সেইখিনিয়ে পঢ়োচোন। এনেই কিতাপবোৰ আনি ভিৰ কৰিব নালাগে বোলে। হয় দিয়া, আজিৰ দিনত এনেকুৱা ছোৱালী পাবলৈ টান। আৰু কি জানে, তাই যে টিউচন কৰি যিকেইটা টকা পাইছিল, সেইকেইটাৰ বোলে তাই মোবাইল এটা কিনিবও পাৰিলেহেঁতেন। কিন্তু তাকে নকৰি তাই খুৰাকৰ ল'ৰাটোক পঢ়াত সহায় কৰি দিলে। আৰু আমাৰ পৰা কাম কৰি যিখিনি পইচা পায় সেইখিনিও তাই খুৰাকলেই পঠিয়ায়। তাই মতে খুৰাকে সৰুৰ পৰা ডাঙৰ দীঘল কৰি অন্ততঃ তাইক BA পাছ কৰালে। এতিয়া খুৰাকৰ ল'ৰাটোক
ভাল কিবা এটা পঢ়াব পাৰিলে তাই বোলে শান্তি পাব। বৰ উন্নত চিন্তাৰ ছোৱালীহে। মই কিবা এটা ভাবিছোঁ। কি? তাইক পঢ়াত আমিয়ে কিবা এটা কৰি দিব নোৱাৰোনে? বৰুৱা, উম, আপুনি কোৱা কথাটো ভাল হ'বহে। মই তাইৰ খুৰাক বুধিম যে উম। বুধিনক গৈ কথাটো ভালদৰে বুজাই দিম। মই এটা কথা ভাবিছোঁ। কি? মই এইবাৰ আপোনাৰ লগত হয়। পৰিহঁতৰ গাঁৱলৈ যাম। আচ্ছা, খুৰা খুৰীয়েকক মই কথাষাৰ বুজাই ক'ম, তেওঁলোকেও ভাল পাব। খুৰীয়েকজনীয়ে সিমান ভাল নাপাব নেকি? কিয়? কিয় মানে এই যে আপুনি মোক পইচাটো দিয়ে সিহঁতলৈ, উম, মই আমাৰ গাঁৱৰ সেই অমৰ মোৰ তাত যে আহি থাকে অ', তাৰ হাতত পঠাই থাকো। উম, সি মোক কথাটো কৈছেহে। কিয় বা? কিয় বা মানে কি জানে? খুৰীয়েকৰ ইচ্ছা পঢ়ি আগলৈ পঢ়িব নালাগে, তাই ইনকাম কৰক আৰু দুপইচা সিহঁতক দি থাকক, সিহঁতে আৰামত বহি খাই থাকক, ইমানেই। কিন্তু তাই পাবলগীয়াখিনিতো পাবই। হা, অ', হয় নেকি? অ', তেতিয়া আৰুতো কথাই নাই। এই বঢ়িয়া হ'ব। এই আহক আহক, ব'লক, ব'লক। এই দোকানতে বহু গ'ল। বাইদেউ, আজিৰ পৰা আপুনি আৰু পেংডালৰ কথা ভাবিবই নালাগে। পেংডাল থাকিলে যিমান যি হ'লেও এবাৰ হ'লেও পেংডাল ধৰিবলৈ মন যায় দিয়কচোন। এতিয়া খোজটো দিলে এনেকুৱা লাগে যেন ভৰিখন উঠাই আনিবই নোৱাৰিম। পেংডাল থাকিলেহে ভাল আছিল নেকি? সেইকাৰণেতো কৈছোঁ, এই যে আপুনি ইয়াত খোজকাঢ়ি আছে, কিবা অসুবিধা পাইছে জানো? নেপাওঁ, এতিয়া বিষটো অলপ কমিছে। তেতিয়াহ'লে মিছাতে খুৰাই খুৰাই খোজ কিয় দিছে? ভালকে দিয়কচোন। দিছোঁ ৰ'বা। বাইদেউ, আপুনি পাৰিছেইচোন। এতিয়া আৰু চিন্তা নাই। বাৰু পৰি, তুমি যে এই কিতাপবোৰ পঢ়ি আছা, কিবা পৰীক্ষা দিম বুলি ভাবিছা নেকি? নাই, এনেই পঢ়োঁ। পিছলৈ যদি প্ৰিপেৰেশ্যন ভাল হয় দিম আৰু। দিম নহয়, দিয়া। এইবাৰ নিজকে একেবাৰে ছাত্ৰ সজাই ভালকৈ প্ৰিপেৰেশ্যন কৰা। মই এওঁৰ লগত কথাখিনি পাতিছোঁ, যিমান দিন লাগে লাগক। এইবাৰ একেবাৰে অসম লোকসেৱা আয়োগৰ পৰীক্ষাটোকে দিয়া। বাইদেউ, আপুনি মোক লগাতকৈ বেছিয়ে চোকা বুলি ভাবিলে নেকি? একো ভবা নাই, তুমি এতিয়া নিজকে প্ৰিপেয়াৰ কৰি লোৱা। আমি আছোঁ নহয়, এওঁ ভিতৰতে আছে, ব'লা এওঁৰ লগত কথাখিনি পাতি লওঁ। আপুনিও যে আৰু ছাৰকনো এইবোৰ কথা কেলৈ ক'ব লাগে? একো নহয়, ব'লা আহা। বহাচোন পৰি। আজিৰ পৰা তুমি তোমাৰ কামখিনি কৰি উঠাৰ পাছত ভালদৰে পঢ়া শুনা কৰিবা। অ', মই এনেইহে অলপ অলপ পঢ়ি থাকোঁ, কিন্তু ষ্টেট চিভিল ছাৰ্ভিচৰ দৰে কৰ্চ মই পাৰিম জানো? তুমি চেষ্টা কৰি যোৱাচোন, চেষ্টাৰ অসাধ্য একো নাই। মইতো আকৌ এতিয়া ঘৰলৈ উভতি যাম বুলিহে ভাবিছিলোঁ। বাইদেৱে এতিয়া ভাল পাইছে, আৰু এতিয়া আপোনালোকে মোক এনে পইচা দি থাকিলে আপোনালোকৰ লোকচান নহ'ব জানো? খুৰীয়েতো মোক থাকিবই নিদিব। তুমি সেইবোৰ চিন্তা বাদ দিয়া। তুমি কি পঢ়ি আছা সেইবোৰ কথা তুমি খুৰীয়েৰাক জনাব নালাগে। আপোনালোকে যি ভাল দেখে কৰক। মইতো মনে মনে চিভিল ছাৰ্ভিচৰ কিতাপ দুখনমান কিনি আনি পঢ়িয়ে আছিলোঁ। ইয়ালৈও লৈ আহিছোঁ। লগৰবোৰক আকৌ জনোৱাই নাই,
জানোচা সিহঁতে ইটিকিঙেই কৰে। ভালেই কৰিছা। এইবোৰ কথা তুমি কাকো জনাব নালাগে। আজিৰ পৰা তুমি ভালদৰে পঢ়া শুনা কৰা। অ' আৰু এটা কথা, আজিৰ পৰা আমাৰ দুজনক তুমি ছাৰ বাইদেউ বুলি নামাতি খুৰা খুৰী বুলি মাতি। হ'ব দিয়কচোন। সম্বন্ধনো কি, সম্পৰ্কৰ আন্তৰিকতাবোৰ অন্তৰতহে থাকিব লাগে। পৰি পৰি অ' পৰি পৰি অখণ্ড দা, কি হ'ল? সোমাই আহা আকৌ। ছাৰ আৰু বাইদেৱে তোমাক ডিষ্টাৰ্ব কৰিবলৈ মানা কৰিছে, সেইকাৰণে আকৌ। কিয়? তুমি বোলে পঢ়া ছোৱালী। তুমি স্কুললৈ গ'লে কেনেকুৱা লাগিব কোৱাচোন? মই স্কুললৈ যাম বুলি তোমাক কোনে ক'লে? মই ঘৰতহে পঢ়িম। স্কুল নগ'লে পাছ কৰিব নোৱাৰিবা নহয়। মইতো স্কুল নগৈয়ে পৰীক্ষা দিছিলোঁ। 5 বাৰ দিয়াৰ পাছত একেবাৰে বন্ধ। মানে LP স্কুলৰ 4ৰ্থ শ্ৰেণীত। হে, তুমি 4ৰ্থ শ্ৰেণীয়ে পাছ কৰিব নোৱাৰিলানে? ভালদৰে অসমীয়া আখৰকেইটাই চিনি নাপালোঁ। যিখন ME স্কুলত নাম লগাম, সেইখন স্কুলৰ মাষ্টৰৰ আগত আমাৰ হেড ছাৰৰ নাকটো কটা নাযাবনে? সেইকাৰণে ভাবিলোঁ ছাৰৰ নাকটোনো কিয় কাটো, পঢ়াই বাদ দি দিলোঁ। তুমিও যে আৰু তেনেকৈ নাহাঁহিবাচোন। মই যেতিয়া স্কুললৈ গৈছিলোঁ, লগৰবোৰে হাঁহি হাঁহিয়েই মোক স্কুল যাব নোৱাৰা কৰিলে। চৰি, নাহাঁহো বাৰু। এইবোৰ বাদ দিয়া। অখণ্ড দা, তোমাৰ নামটো অলপ বেলেগ ধৰণৰ, কাৰো লগতে নিমিলে। কোনে ৰাখিছিল বাৰু? সেইটো মোৰ আচল নামটো অকণহে। মোৰ এজনী সৰু ভণ্টি আছিল। মাহঁতে তাইক মোক অকণ্ডা বুলি মাতিবলৈ শিকাইছিল, কিন্তু তাইৰ মুখত নুফুটে। তাই মোক অকণ্ড এনেকৈ মাতিবলৈ ধৰিলে, আৰু তেতিয়াৰ পৰাই মই অখণ্ডই হৈ গ'লো। হয় নেকি? ক'ত আছে এতিয়া তাই? তাইৰ বিয়া হৈ গৈছে, এটা ল'ৰাও জন্ম পাইছে। বৰ ভাল কথা। তুমি ভালদৰে পঢ়া, পাছ কৰিব লাগিব। তুমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাবাচোন, মই যাতে ভালদৰে পাছ কৰিব পাৰোঁ আৰু তোমাৰ ছাৰ বাইদেউ সকলোৰে আশাবোৰ পূৰণ কৰিব পাৰোঁ। তুমি পাৰিবা দিয়া। কিবা কাম থাকিলে ক'বা, মই ওলাই যাম। নালাগে, সেইবোৰ মই কৰিব পাৰিম। প্ৰয়াস কৰিলে এদিন সঁচাকে সফলতাই ভুমুকি মাৰে। সপোনে আজি পাখি মেলি জিলিকি উঠিছে সুখৰে হাঁহি। এয়া চাগে প্ৰয়াস, এয়াই চাগে প্ৰয়াস, এয়াই চাগে